যুৱকজনক এটা চাকৰি লাগে। ইয়াত পৰীক্ষা দিয়ে ফেইল, তাত পৰীক্ষা দিয়ে ফেইল। শেষত সফল যুৱকজন সফল হ'ল ৰাজৰ্ষি বৰুৱা। এইজন ৰাজৰ্ষি বৰুৱা। ৰাজৰ্ষি বৰুৱাৰ ঘৰ দৰং ওদালগুৰিৰ সীমান্তৱৰ্তী হাৰেং গাঁৱত। পিতৃ ইন্দ্ৰ বৰুৱা আৰু মাতৃ শান্তি বৰুৱা। বৰুৱা দম্পতীৰ একমাত্ৰ সন্তান ৰাজৰ্ষি। 12 মাহৰ বিভাগীয় প্ৰশিক্ষণৰ অন্তত ঘৰলৈ উভতিল লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা হৈ। গাঁওবাসীৰ মনত অপাৰ আনন্দ। ৰাজৰ্ষিক লৈ গাঁওবাসী গৌৰৱান্বিত, কাৰণ ৰাজৰ্ষি হ'ল লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা। ৰাজৰ্ষিক আদৰিবৰ বাবে গাঁওবাসীৰ ব্যাপক প্ৰস্তুতি। ঢোলে ডগৰে বেণ্ড পাৰ্টিৰে ৰাজৰ্ষিক আদৰিছে গাঁওবাসীয়ে। আজি সফলতা লাভ কৰি ৰাজৰ্ষিয়ে কৈ গ'ল কেনেদৰে 4-5 বছৰে কষ্ট কৰি তেওঁ সফল হ'ল। এছআইৰ পৰীক্ষা দি ফেইল কৰিলে। ইউপিএছচিয়ে অনুষ্ঠিত কৰা CDS অৰ্থাৎ সংযুক্ত প্ৰতিৰক্ষা সেৱাৰ পৰীক্ষা ছবাৰকৈ দিলে, কিন্তু তাতো ফেইল। হাৰ মনা নাছিল ৰাজৰ্ষিয়ে। 7মটো প্ৰচেষ্টাত সফল হ'ল ৰাজৰ্ষি। লেফটেনেণ্ট হৈ অৱতাৰ ৰাজৰ্ষিয়ে কি কয় শুনক। মোৰ নাম লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱা আৰু মই সমূহ গাঁওবাসীলৈ বহুত বহুত ধন্যবাদ যাচিছোঁ, কাৰণ মই ভবা নাছিলোঁ ইমানখিনি সাজু কৰিছে বুলি গাঁৱত। আৰু মই এইখিনিলৈকে যে গৈ পাইছোঁ ইমান ভিতৰুৱা গাঁৱৰ পৰা, ভাল লাগিছে। আজিৰ দিনটোৰ কাৰণে মই কমচে কম 4-5 বছৰ বহুত কষ্ট কৰিলোঁ, তাৰপাছত গৈ আজি সফল হৈছোঁ। আৰু মই প্ৰথমতে কৰিলোঁ BTech, তাৰপিছত তাৰ কাৰণে UPSCৰ বহুত এক্সাম দিলোঁ। UPSC CDS এইটো পইচা পাবৰ কাৰণে বহুতবাৰ ফেইল কৰিলোঁ। বহুতবাৰ ফেইল কৰাৰ পাছত 2023 চনত মোৰ 7 এটেম্প আছিলে, 7 এটেম্পটত পাছ কৰিছোঁ। আৰু তাৰপিছত মোৰ ডিগ্ৰীখন টেকনিকেল থকাৰ কাৰণে মোৰ এণ্ট্ৰিটো টেকনিকেল পাই গৈছোঁ, সেইকাৰণে মই ক'ৰ অফ ইঞ্জিনিয়াৰত কমিশ্যন হৈছোঁ। নতুন প্ৰজন্ম চেষ্টা কৰিব লাগে। ময়োতো চেষ্টা কৰিছিলোঁ। ময়ো ভবা নাছিলোঁ যে মই এইখিনিলৈকে গৈ পাম বুলি, কিন্তু ভাবিছিলোঁ যে কৰিম, যেতিয়া কৰিম আৰু এটাই ভাবিছিলোঁ। ঘৰৰ মানুহ এট এ চাৰ্টেন পইণ্ট সিহঁতেও ভাবিছিলে যে নোৱাৰিব চাগে। মোৰ মা দেউতাও এবাৰ কৈছিলে যে তই কিবা বেলেগতে চাকৰিটো কৰ, SI দিবও গৈছিলোঁ মই SI, তাৰপাছত তাতেও ফেইল কৰিছোঁ। তাত ফেইল কৰাৰ পাছত আকৌ ভাবিলোঁ যে নাই, যিটোত লাগিছোঁ এইটোতে লাগিম আৰু তাৰপিছত ইয়াত লাগিলোঁ। লাষ্টত হৈ গ'ল আৰু ইয়াত। মোৰ মা দেউতাক, এই মানুহ দুজনে বহুত কষ্ট কৰিলে মোৰ কাৰণে। দেউতাও বহুত কষ্ট কৰিলে, তো সিহঁতকে মই ক্ৰেডিট দিব বিচাৰোঁ। লক্ষ্য ধাৰ্য কৰি লৈ একাগ্ৰতাৰে চেষ্টা কৰি থাকিলে সাময়িকভাৱে বিফলতা আহিলেও শেষত গৈ সফল যে হ'ব পাৰি তাৰেই উদাহৰণ দাঙি ধৰিলে লেফটেনেণ্ট ৰাজৰ্ষি বৰুৱাই। ভেৰগাঁৱৰ পৰা দ্বীপেন ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।